বন্ধুসকল আজি আপোনালোকৰ কাৰণে ক্যালেন্ডাৰৰ 9টা ইম্পৰ্টেন্ট কোৱেশ্যন লৈ আহিছোঁ গতিকে মই বুজাই দিয়া আগতে আপোনালোকে আনসাৰটো উলিয়াবলৈ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ঠিক আছে তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰোঁ এটা প্ৰথম কোৱেশ্যনত দিছে যে যদি যিকোনো এমাহৰ প্ৰথম তাৰিখটো যদি বৃহস্পতিবাৰ হয় তেন্তে সেই মাহৰ 28 তাৰিখে কি বাৰ হ'ব অপচনত দিয়া আছে সোমবাৰ দেওবাৰ মঙ্গলবাৰ আৰু বুধবাৰ কোৱেশ্যনটোত কৈছে যে প্ৰথম তাৰিখটো বৃহস্পতিবাৰ কৈছে প্ৰথম যিকোনো মাহৰে হওক প্ৰথম 1 তাৰিখটো হৈছে বৃহস্পতিবাৰ একৰ লগত আপোনাৰ সপ্তাহটোত 7 দিন থাকে গতিকে একৰ লগত আপোনালোকে যদি 7 দিন প্লাস কৰি দিয়ে আকৌ নেক্সটটো কি হ'ব বৃহস্পতিবাৰে হ'ব গতিকে একৰ লগত 8 প্লাস কৰি দিও কি হৈ গ'ল বৃহস্পতিবাৰ হৈ গ'ল আকৌ 8ৰ লগত আপোনালোকে 7 প্লাস কৰি দিও কিমান হৈ গ'ল 15 হৈ গ'ল আকৌ 15 বৃহস্পতিবাৰ হৈ গ'ল আকৌ 15ৰ লগত আপোনালোকে 7 প্লাস কৰি দিও কিমান হৈ গ'ল 22 22ও আপোনালোকৰ কি হৈ গ'ল বৃহস্পতিবাৰ হৈ গ'ল আৰু 22ৰ লগত আপোনালোকে 7 প্লাস কৰি দিও কিমান হ'ব 29 হ'ব 29 টো বৃহস্পতিবাৰ হ'ল তেন্তে আপোনালোকক সুধিছে যে 28 তাৰিখে কোনটো দিন পৰিব বুলি কৈছে 28 তাৰিখে এতিয়া বুধবাৰ পৰিব বৃহস্পতিবাৰ 1 মাইনাস কৰি দিও 28 তাৰিখ হৈ গ'ল গতিকে বুধবাৰটো ৰাইট আনসাৰ হয় বন্ধুসকল দ্বিতীয় কোৱেশ্যনটো দিছে যে যদি কালি আগদিনা মঙ্গলবাৰ আছিল তেন্তে কাইলৈ তৎক্ষণাত কি বাৰ হ'ব আপোনালোকক অপচনত দিছে সোমবাৰ বুধবাৰ শুক্ৰবাৰ আৰু শনিবাৰ এতিয়া কেনেকৈ উলিয়াব লাগে আপোনালোকক মই এতিয়া দেখুৱাই দিছো এনেকুৱা কোৱেশ্যন দিলে আপোনালোকে এনেকৈ লাইন এডাল টানিব আৰু এতিয়া প্ৰশ্নটো চাওক যদি কালিৰ আগদিনা বুলি কৈছে আজি মাজৰটো হৈছে আজি বুলি আপোনালোকে ধৰি লওক কালিৰ আগদিনা সেকেন্ডটো হৈছে কালি তাৰপিছত তাৰ আগদিনা হৈছে পৰখিটো হৈছে এটো তাৰপিছত এতিয়া আপোনালোকে চাওক কাইলৈ তৎক্ষণাত বুলি কৈছে এটো হৈছে কাইলৈ আৰু তৎক্ষণাত তাৰ পিছতো হৈছে তৎক্ষণাত গতিকে প্ৰথমে কিবাৰ আপোনালোকে চাওক প্ৰথম হৈছে মঙ্গলবাৰ তাৰপিছত বুধবাৰ তাৰপিছত বৃহস্পতিবাৰ তাৰপিছত শুক্ৰবাৰ তাৰপিছত হৈছে শনিবাৰ ৰাইট আনসাৰটো হ'ব 4 নম্বৰটো 3 নম্বৰ কোৱেশ্যনত দিছে যে ৰাধাৰ মনত আছে যে দেউতাকৰ জন্মদিন 16 তাৰিখৰ পিছত কিন্তু 21 এপ্ৰিলৰ আগত আনহাতে ভাইক অমলৰ মনত আছে যে দেউতাকৰ জন্মদিন 22 এপ্ৰিলৰ আগত কিন্তু 19 এপ্ৰিলৰ পিছত কোৱাচোন তাৰ দেউতাকৰ বয়স কিমান অপচনত দিয়া আছে 20 এপ্ৰিল 15 এপ্ৰিল 21 এপ্ৰিল আৰু 22 এপ্ৰিল আপোনালোকে এই কোৱেশ্যনটো কৰিব হলে আপোনালোকে একেকোবে গুটি মানে কোৱেশ্যনটো পঢ়ি পিনে আপোনালোকে কৰিব নোৱাৰে তাৰ আধা আধাকে কৰিব লাগিব এতিয়া কেনেকৈ কৰিব লাগে আপোনালোকক মই কৈ দিছো ৰাধাৰ মনত আছে যে দেউতাকৰ জন্মদিন 16 তাৰিখৰ পিছত কিন্তু 21 এপ্ৰিলৰ আগত এতিয়া সংখ্যাকেইটা লিখিব লাগিব যে 16 তাৰিখৰ পিছৰ সংখ্যাকেইটা আপোনালোকে লিখক আৰু 21 এপ্ৰিলৰ আগৰ সংখ্যাকেইটা আপোনালোকে লিখি 17 18 19 20 এইকেইটা হৈছে 16 আৰু 21ৰ মাজৰ সংখ্যাকেইটা আৰু এতিয়া নেক্সট কোৱেশ্যনৰ পিছৰ দখ চাওক আনহাতে ভাইক অমলৰ মনত আছে যে দেউতাকৰ জন্মদিন 22 এপ্ৰিলৰ আগত আৰু কিন্তু 19 এপ্ৰিলৰ পিছত 22 আৰু 19ৰ মাজৰ এটা আপোনালোকে সংখ্যাকেইটা লিখি লওক কমন নাম্বাৰ যিটো আহিব আনসাৰটো হেতু হ'ব কমন নাম্বাৰ 20 গতিকে 20 ৰাইট আনসাৰ হয় বন্ধুসকল 4 নম্বৰ কোৱেশ্যনটো ইম্পৰ্টেন্ট হয় যদি আজি বুধবাৰ হয় তেন্তে 150 দিনৰ পিছত কি বাৰ হ'ব আপোনালোকক সুধিছে অপচনত দিয়া আছে দেওবাৰ শনিবাৰ সোমবাৰ আৰু বৃহস্পতিবাৰ আপোনালোকে এনেকুৱা কোৱেশ্যন আহিলে কি কৰিব যদি আজি বুধবাৰ হয় বুলি কৈছে একো মানে তাৰিখ দিয়া নাই গতিকে 150 দিনৰ পিছত কি বাৰ হ'ব আপোনালোকক হেতু সুধিছে গতিকে সপ্তাহটোত 7 দিন থাকে হাতেৰে আপোনালোকে ডাইৰেক্ট 150 ক আপোনালোকে হৰণ কৰি দিব 150 ক যদি আমি হাতেৰে হৰণ কৰো লাষ্টত 3 বাকি থাকেগে গতিকে হাতে আৰু 3 নাযায় গতিকে আপোনালোকে বুধবাৰ লগত আপোনালোকে 3 প্লাস কৰি দিব বুধ বৃহস্পতি শুক্ৰ শনিবাৰ দিনটো ৰাইট আনসাৰ হ'ব 5 নম্বৰ কোৱেশ্যনটো চাওক 2006 চনৰ 1 জানুৱাৰী যদি সোমবাৰ আছিল তেন্তে 2009 চনৰ 1 জানুৱাৰী কি বাৰ হ'ব অপচনত দিয়া আছে বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু দেওবাৰ আপোনালোকে এতিয়া ইয়াত বিচাৰিব লাগিব লিপ ইয়াৰ বন্ধুসকল 2006 ৰ পৰা 2009 চনলৈকে লিখি ললো এতিয়া চাব লাগিব যে আমি ইয়াত লিপ ইয়াৰ আছে নেকি লিপ ইয়াৰ থাকিলে মানে যিটোক 4 ৰে হৰণ যায় যিটো বছৰক 4 ৰে হৰণ যায় হেতু আছে লিপ ইয়াৰ গতিকে 2008 টোক 4 ৰে হৰণ যায় গতিকে 2008 টো হৈছে লিপ ইয়াৰ বছৰ লিপ ইয়াৰ মানে এবছৰ এটা দিন বেছিকৈ থাকে গতিকে এতিয়া চাওক 1 জানুৱাৰী 2006 টো হৈছে সোমবাৰ আৰু 1 জানুৱাৰী 2007 টো হৈছে মঙ্গলবাৰ আৰু 1 জানুৱাৰী 2008 টো হৈছে বুধবাৰ কিন্তু 2008 টো লিপ ইয়াৰ বছৰ হলেও কিন্তু ইয়াত জানুৱাৰী লৈকে বুলি কৈছে ফেব্ৰুৱাৰী লৈকে যদি বুলি কোৱা হেতেন তেতিয়া হলে এটা প্লাস হলহেতেন এতিয়া 2008 ত প্লাস নহয় কিন্তু 2009 চনত প্লাস হ'ব 1 জানুৱাৰী 2009 চন হৈছিল বৃহস্পতিবাৰ কিন্তু প্লাস 1 এড হ'ব কাৰণ 8 ৰ পৰা 9 টো আহিছে ন গতিকে ফেব্ৰুৱাৰী মাহটো হেটা প্লাস হৈ আছে গতিকে ৰাইট আনসাৰ হ'ব শুক্ৰবাৰ 6 নম্বৰ কোৱেশ্যন চাওক যদি এমাহৰ তৃতীয় দিনটো যদি মঙ্গলবাৰ হয় তেন্তে সেই মাহৰ 30 তাৰিখে কোনটো দিন হ'ব আপোনালোকক সুধিছে আৰু অপচনত দিয়া আছে সোমবাৰ বুধবাৰ বৃহস্পতিবাৰ শনিবাৰ এতিয়া আপোনালোকে কেনেকৈ উলিয়াব আপোনালোকক মই এটা কৰি দেখাইছো বন্ধুসকল কোৱেশ্যনটো দিছে যে যদি এমাহৰ তৃতীয় দিনটো যদি মঙ্গলবাৰ হয় মানে যিকোনো এমাহৰে 3 নম্বৰ দিনটো হৈছে মঙ্গলবাৰ গতিকে সপ্তাহটোত 7 দিন থাকে 7 দিনৰ পিছত আকৌ মঙ্গলবাৰ ঘূৰি আহিলে গতিকে 3 লগত আপোনালোকে 7 প্লাস কৰি দিও কিমান হ'ল 10 তাৰিখ 10 তাৰিখে মঙ্গলবাৰ হৈ গ'ল আকৌ 10 ৰ লগত 7 প্লাস কৰি দিও কিমান হ'ল 17 তাৰিখ 17 তাৰিখে মঙ্গলবাৰ হৈ গ'ল 17 ৰ লগত আকৌ 7 প্লাস যদি কৰি দিও 24 তাৰিখ হ'ল 24 তাৰিখে মঙ্গলবাৰ হৈ গ'ল গতিকে 24 ৰ পৰা 30 তাৰিখে কি বাৰ বুলি সুধিছে গতিকে
24 লগত 6 প্লাছ কৰি দিয়ক কিমান হ'ব 24 তাৰিখে মঙ্গলবাৰ আছে মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি দেও সোমবাৰটো ৰাইট আনসাৰ হ'ব 1 টো ৰাইট বন্ধুসকল 7 নম্বৰ কোৱেশ্যনটো আপোনালোকলৈ দিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ আনসাৰ কিমান হ'ব যদি এপ্ৰিল মাহৰ 4 তাৰিখ যদি সোমবাৰ হয় তেন্তে সেই মাহৰ 30 তাৰিখটো কোন দিন হ'ব গতিকে আপোনালোকে কমেণ্ট কৰি জনাব অপচনত দিয়া আছে দেওবাৰ বুধবাৰ সোমবাৰ আৰু মঙ্গলবাৰ আপোনালোকে এতিয়া কমেণ্ট কৰি পিনে জনাব এতিয়া 8 নম্বৰ কোৱেশ্যনটো আপোনালোকে চাওক তলৰ বছৰৰ ভিতৰত কোনটো বছৰ অধিবৰ্ষ মানে কোনটো লিপ ইয়াৰ হয় আপোনালোকে সেইটো শুনিছে অপচনত দিয়া আছে 2041 2015 আৰু 2048 আৰু 2034 দিয়া আছে গতিকে আপোনালোকে লিপ ইয়াৰটো কেনেকৈ উলিয়াব যিটো 4 হৰণ যায় আপোনালোকে লাষ্টৰ দুটা সংখ্যা যাব এটা ফাৰ্স্ট অপচনত দিয়া আছে 41 2041 41ক 4 হৰণ যায় নেকি 4 হৰণ নাযায় গতিকে এটো লিপ ইয়াৰ নহয় আৰু 2015ক আপোনালোকে চাওক 15ক আপোনালোকে 4 হৰণ যায় নেকি 4 হৰণ নাযায় আৰু 2048ক কিন্তু 4 হৰণ যায় 2048ক কিমান বাৰ যাব 512 বাৰ যাব গতিকে লিপ ইয়াৰ মানে 3 নম্বৰ অপচনটো হয় 2048 টো হয় আৰু 2034 কেনেবাকে যায় নেকি আপোনালোকে কৈ চাব 2034কো মানে 4 হৰণ নাযায় গতিকে লিপ ইয়াৰটো হৈছে 2048 বন্ধুসকল 9 নম্বৰ কোৱেশ্যনত দিছে যে 29 জুলাই শনিবাৰে ৰামৰ জন্মদিন যদি পৱনৰ জন্ম 12 আগষ্টত হয় তেন্তে সপ্তাহৰ কোনটো দিন সেই বছৰতে পৱনৰ জন্মদিন হ'ব এতিয়া পৱনৰ কি বাৰে জন্ম হৈছিল আপোনালোকক হেতু সুধিছে আৰু অপচনত দিয়া আছে বুধবাৰ শনিবাৰ সোমবাৰ আৰু দেওবাৰ এতিয়া 29 জুলাই আৰু 12 আগষ্টত উলিয়াব দিছে গতিকে জুলাই মাহটো কিমান দিনে হয় আপোনালোকে হেতু জানিব লাগিব মানে 30 দিনে হয় না 31 দিনে হয় আপোনালোকে হেতু জানিবলৈ আপোনালোকে কি কৰিব মই এতিয়া আপোনালোকক মই কৈ দিছো বন্ধুসকল আপোনালোকে কোনটো কি দিনীয়া মাহ আপোনালোকে উলিয়াব হলে আপোনালোকে এনেকৈ মুঠি কাৰি ল'ব মুঠি কাৰি পিনে আপোনালোকে উলিয়াব পাৰিব কেনেকৈ উলিয়াব আপোনালোকক মই কৈ দিছোঁ জানুৱাৰী মাহটো হৈছে 31 দিনীয়া মাহ গতিকে 31 টো ওপৰত আহি গ'ল আৰু আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া লিপ ইয়াৰ হ'লে মানে 29 দিনীয়া হয় আৰু নৰ্মেল হ'লে মানে 28 দিনীয়া হয় গতিকে তলত আহি গ'ল ফেব্ৰুৱাৰী জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চটো 31 দিনীয়া মাহ হয় ওপৰত গ'ল গতিকে মাৰ্চ এপ্ৰিলটো তলত গৈ আহিলে এপ্ৰিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰটো 31 দিনীয়া মাহ ওপৰত উঠি গ'ল গতিকে আপোনালোকে মাহ কিটা মানে এনেকৈ আপোনালোকে উলিয়াব পাৰিব আপোনালোকে এনেকৈ মুঠি মাৰি পিনে ঠিক আছে এতিয়া আমি কুৱেশ্যনটো চাওঁ 29 জুলাই শনিবাৰে ৰামৰ জন্মদিন কৈছে 29 জুলাই মাহটো হৈছে 31 দিনীয়া মাহ এতিয়া 29 জুলাইটো যদি শনিবাৰ হয় আৰু 7 দিনৰ পিছত আকৌ কি হ'ব শনিবাৰ আহিব গতিকে 29 30 31 এফালে দুদিন গলগে আৰু এফালে কিমান দিন 5 দিন থাকিলে গতিকে 5 আগষ্টত কি হ'ব শনিবাৰ হ'ব আকৌ 7 দিনৰ পিছত কি হ'ব শনিবাৰ আহিব গতিকে 7 দিন প্লাস কৰি দিলে কিমান হৈ গ'ল 12 হৈ গ'ল 12 আগষ্টত কি হ'ল শনিবাৰ হ'ল গতিকে আমাক উলিয়াবলৈ দিছিলে যে পৱনৰ জন্ম যদি 12 আগষ্টত হয় তেন্তে সপ্তাহৰ কোনটো দিন সেই বছৰতে পৱনৰ জন্মদিন হ'ব কি বাৰ আমাক হেতু সুধিছিলে গতিকে 12 আগষ্ট শনিবাৰ গতিকে ৰাইট আনসাৰ হ'ব 2টো বন্ধুসকল ক্যালেন্ডাৰ আপোনালোকক 9টা কোৱেশ্যন দিলো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই তেন্তে জয় আই অসম